প্ৰমোদ কক্ষ আৰু ইন্দ্ৰৰ প্ৰমোদ কক্ষৰ মাজত কিবা পাৰ্থক্য আছে জানো কালকেতো? যুৱৰাজ, মই ভাবো ইন্দ্ৰৰ প্ৰমোদ কক্ষতকৈ আপোনাৰ প্ৰমোদ কক্ষ একাঠি চৰা। কিন্তু কালকেতো যুৱৰাজ, ইন্দ্ৰৰ প্ৰমোদ কক্ষ ৰম্ভা মেনকা উৰ্বশী আদি চিৰ যুৱনা সুন্দৰীসকলে নৃত্য গীত কৰে। এই সুন্দৰীসকলৰ নৃত্য গীত উপভোগ কৰিবলৈ পোৱা হলে নিশ্চয় সুন্দৰ হলহেঁতেন কালকেতো। যুৱৰাজ, আমাৰ নৰ্তকী সকলো কোনো ৰূপে গুণে হীন নহয় যুৱৰাজ। কালকেতো তেওঁলোকৰ ৰূপ, যৌৱন আৰু নৃত্যৰ লৈলাসে আমাকো জানো বুৱাই ৰাখিব পৰা নাই যুৱৰাজ। কালকেতো তুমি মোৰ মনৰ কথা বুজি পাইছা। সঁচাকৈ এতিয়া মোক নৃত্য গীতৰ বৰ প্ৰয়োজন হৈছে। যুৱৰাজৰ যিহেতু কালকেতো যুৱৰাজ, জয় জয় কঙ্করায় জয় মথুরাপুরী প্রণাম তুহারি সরোজ। জয় জয় কঙ্করায় জয় মথুরাপুরী প্রণাম তুহারি সুন্দৰ আয়োজন কালকেতো। জয় জয় কঙ্করায়
আলোকিতৰ বন্ধ হ'ল কিয়? যুৱৰাজ দুৱাৰত সন্ত বসুদেৱ বসুদেৱ যোৱা লৈ অহা বসুদেৱকে ৰাজসভালৈ। ভাল যুৱৰাজ। জয় হোক দৈবকী সত্যজাত প্ৰথম সন্তান পূৰ্বৰ সত্য ৰক্ষা কৰি কৰিছো অৰ্পণ। বসুদেৱ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। এই বসুদেৱ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। কংসৰ প্ৰণবৈৰী দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। যুৱৰাজ প্ৰথম সন্তান দৈবকী সত্যজাত প্ৰথম সন্তান। প্ৰথম সন্তান এটি সত্যজাত শিশু চোৱা কালকিত কেনে সুন্দৰ। ধন্য ধন্য তুমি বসুদেৱ, পৰম ধাৰ্মিক তুমি। আজিহে মই ভালদৰে বুজিলো তোমাক। লৈ যোৱা দৈবকীৰ প্ৰথম সন্তানক। প্ৰয়োজন নাই মোৰ দৈবকীৰ গৰ্ভজাত প্ৰথম সন্তান। যুৱৰাজ লৈ যোৱা বসুদেৱ। বোকাতৰা লৈ যোৱা। দৈবকীক দিওঁগৈ সুখৰ খবৰ। আহিছো যুৱৰাজ যোৱা আহিছো। কিন্তু শুনা, প্ৰয়োজন আছে মোৰ দৈবকীৰ গৰ্ভজাত অষ্টম সন্তানৰ জন্মমত্য আনি দিবা। দৈবকীৰ গৰ্ভজাত অষ্টম সন্তান। হ'ব যুৱৰাজ, আপোনাৰ কথা মতে সকলো হ'ব। আহিছো যুৱৰাজ আহিছো। কালকেতু প্ৰণাম দেৱৰে। অষ্টদল পদ্ম আছে ব্ৰহ্ম পুজিবাৰে তোমাৰ তত্ত্ব নৰে বুজিব নোৱাৰে বুজিব নোৱাৰে। নাৰায়ণ নাৰায়ণ। আহক দেৱকী, প্ৰণিপাত কৰিব গ্ৰহণ। যুৱৰাজৰ জয় হওক। আসন গ্ৰহণ কৰোঁ। ভাল যুৱৰাজ। দেৱকী, যুৱৰাজ কিবা হেতু আগমন এই কংসৰ সমীপে? মই এটা সংবাদ দিবলৈহে আহিলো। অতি শীঘ্ৰেই ব্যক্ত কৰিম। নাৰায়ণ, সেইটো শুভ সংবাদ। দেৱঋষি যুৱৰাজ, দেৱঋষি তুমি বসুদেৱ দৈবকীৰ প্ৰথম সন্তানটি ঘূৰাই দি মহা ভুল কাম কৰিলা। চোৱা যুৱৰাজ, এই পাহি এক অষ্টদল পদ্ম। ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো অষ্টম ক'ব পাৰিবা যুৱৰাজ?
স্পষ্ট দেৱৰীকে। গতিকে যুৱৰাজ, আমি যদি ইয়াক প্ৰথমৰ পৰা আৰম্ভ কৰি প্ৰথমা, দ্বিতীয়া, তৃতীয়া এইদৰে গণনা কৰি যাওঁ, তেতিয়া দেখিবা এই শেষৰ পাহে হৈছে অষ্টম। দেৱৰীকে, আকৌ যদি আমি ইয়াক অষ্টমৰ পৰা প্ৰথমলৈ গণনা কৰোঁ, তেতিয়া দেখিবা প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। দেৱৰীকে, যুৱৰাজ, তুমি বসুদেৱ দৈৱকীক বন্দী কৰাৰ ব্যৱস্থা কৰা। কিন্তু কিয়? কাৰণ তেওঁলোকৰ প্ৰতিটো সন্তানে তোমাৰ বাবে শত্ৰু। তেওঁলোকৰ প্ৰতিটো সন্তানে তুমি নিধন কৰা এটি এটি কৰি। আলোকেতু, আলোকেতু, বসুদেৱ দৈৱকীক এই মুহূৰ্ততেই বন্দী কৰাৰ ব্যৱস্থা কৰাগৈ। ভাল যুৱৰাজ, মই এতিয়াই দৈৱকী আৰু বসুদেৱক বন্দী কৰাৰ ব্যৱস্থা কৰোঁগৈ। যুৱৰাজ, দেৱৰীকে, তোমাৰ পিতা উগ্ৰসেন। যুৱৰাজ, মোৰ পিতা উগ্ৰসেনে কি? তোমাৰ পিতা উগ্ৰসেনো তোমাৰ প্ৰতি বিদ্ৰোহী হৈ উঠিছে। দেৱৰীকে, আনকি ৰাজসভাত তোমাৰ প্ৰাণ নাশৰো ষড়যন্ত্ৰ ৰচিছে। বিদ্ধই মোৰ প্ৰাণনাশৰ ষড়যন্ত্ৰ কৰিছে। কয় যুৱৰাজ, মোৰ প্ৰাণনাশৰ ষড়যন্ত্ৰ। দেৱৰীকে, ইয়াৰ এটা উপায় দিয়ক, উপায় দিয়ক দেৱৰীকে। উপায় আছে যুৱৰাজ, আছে, অতি শীঘ্ৰেই ব্যক্ত কৰক। তুমি হেনো উপযুক্ত বীৰ থাকোঁতে বৰ বৃদ্ধ উগ্ৰসেনে কিডাল ৰাজ্য চম্ভালিব হে? গতিকে তুমি ৰাজদণ্ড নিজ হাতে লৈ ৰাজ্য শাসন কৰা আৰু কঠোৰ হাতেৰে বিদ্ৰোহী প্ৰজাক দমন কৰি যোৱা। বাৰু যুৱৰাজ, দেৱৰীকে, মই এতিয়া বিদায় মাগিলে। যাওক দেৱৰীকে। এই মায়া বন্দী হলে কালিন্দী ভুমুৰা, জুই বন্দী হলে চগা, তুমি বন্দী হলা দৰ্প শংকাৰে, নুবুজি ঈশ্বৰ লীলা। যুৱৰাজ, মনত ৰাখিবা, প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম। দেৱৰীকে, প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমী প্রথম প্রথমে অষ্টম অষ্টমী প্রথম